ইয়াত মিয়াৰ এটাও দম্ভালি আমি সহ্য নকৰোঁ। নামনি অসমৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলায়। তেতিয়াও কিন্তু আমচুত থাকোঁতেও তেওঁলোকে এই ধৰণৰ কাম কাজে কৰি আহিছিলে। আজি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক মিয়াৰ আগ্ৰাসন কৰাৰ এক এজেণ্ডা তৈয়াৰ কৰিছে। কোন হয় ৰেজাউল কৰিম? অসমখন তাৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি? এইখন অসম হয়, এইখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও দম্ভালি আমি সহ্য নকৰোঁ। দ্বিতীয়তে আমি যিবিলাক কথা সদায় কৈ আহিছোঁ যে অসমখন এচাম মিয়াই নামনি অসমৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলায়। অসমখন বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আৰু অসমখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা চলাই আহিছে। আৰু সেই কথাটো কিন্তু আজি আখৰে আখৰে মিলি গৈছে। আৰু ৰেজাউল কৰিমহঁতে বিগত সময়ছোৱাত যেতিয়া আমচুত আছিলে তেতিয়াও কিন্তু আমচুত থাকোঁতেও তেওঁলোকে এই ধৰণৰ কাম কাজে কৰি আহিছিলে। আজি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক মিয়াৰ আগ্ৰাসন কৰাৰ এক এজেণ্ডা তৈয়াৰ কৰিছে। আৰু কংগ্ৰেছে ইয়াত হাৰুজান দিছে। আৰু কংগ্ৰেছে হাৰুজান দিয়া এটা কথা কাৰণ কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে কংগ্ৰেছ, আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। দ্বিতীয় কথাটো হৈছে আমি স্পষ্টকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা কৈ দিব বিচাৰিছোঁ, মাঘৰ বিহুৰ পিছৰ পৰা সমগ্ৰ উজনি অসমত থকা অবৈধ সন্দেহযুক্ত নাগৰিকক খেদা হ'ব। কোনোবা যদি ৰেজাউল কৰিমত যদি কাৰোবাৰ যদি সাহস আছে, যদি দম আছে, এটা সন্দেহযুক্ত নাগৰিকক উজনি অসমত ৰখাই দেখুৱাওক। উজনি অসমত থকা প্ৰতিটো সন্দেহযুক্ত নাগৰিক মিয়াৰ পিঠি কিন্তু আমি বহল কৰিম, এইটো স্পষ্ট কথা। কোনো সন্দেহযুক্ত নাগৰিক মিয়া উজনি অসমত দবাবলৈ নিদিওঁ। আৰু উজনি অসমখন আমি কোনো কাৰণতে ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন হ'বলৈ নিদিওঁ। ইয়াত ৰেজাউল কৰিমহঁতে যিমানে চেষ্টা নকৰক কিয়, প্ৰয়োজন হ'লে কিন্তু মিয়াৰ পিঠি পুনৰবাৰ কৈছোঁ, মিয়াৰ পিঠি গুলকৈ বহল কৰি দিম। কিন্তু কোনো কাৰণতে উজনি অসমত মিয়াৰ দপদপনি চলিবলৈ নিদিওঁ, এইটো স্পষ্ট কথা।